নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ সকলোৰে ভাল সন্মানীয় ভিউৱাৰ্ছ সকল আজি আমি অন্য এটা বিষয় লৈ আহিছো আপোনালোকৰ ওচৰত বিষয়টো আলোচনা কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব যেটো আপোনালোকৰ বাবে একদমেই বিনামূলীয়া হয় Soda server সকল যেহেতু ইগনোৰ পৰা বিএডৰ এপ্লিকেশন ইতিমধ্যে আপোনালোকে পাই গৈছে ইটো এন্ট্ৰেন্স এক্সাম আমাৰ বহুত সোনকালে হ'ব অনলাইন এডমিশনৰ বাবে এন্ট্ৰেন্স প্ৰসেস চলি আছে আপোনালোকে এন্ট্ৰেন্স এক্সামৰ পিছত কি কৰিব অৰ্থাৎ ইগনোৰ বিএড কেই বছৰীয়া হয় আপোনালোকক জনাই থৈ দিওঁ যে ইগনোৰ পৰা যদি আপোনালোকে বিএড কৰিব বিচাৰে ময়ো 2024 চনত পাছ আউট কৰিছো ইগনোৰ পৰা মোৰ প্ৰায় 71% আহিছে ওভাৰঅল দুই বছৰ মিলি আপোনালোকক জনাব বিচাৰিছো যে ইগনোৰ ফাৰ্ষ্ট ইয়াৰত কি কেনেকুৱা ধৰণৰ হয় ইগনোৰ আপোনালোকৰ যিখন ই প্ৰসপেক্টাস এইখন আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা লাভ কৰিব পাৰিব লগতে আপোনালোকে কি কৰিব এই প্ৰসপেক্টাসখনত যি এক্টিভিটিজ দি আছে এইবিলাক একৰ্ডিং টু এই সিলেবাসে সকলো ফলো কৰে ষ্টাডি চেণ্টাৰবোৰে যদি আপোনালোকৰ হাতত prospectus খন নাই তেতে মোৰ লগত যোগাযোগ কৰিব মই লিংকটো তলত দি থৈ দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিব এতিয়া কথা হ'ল ফাৰ্ষ্ট ইয়াৰত কি বিষয় আহিব কি পৰীক্ষা দিব লাগিব না নালাগে এন্ট্ৰেন্স এক্সামৰ পিছত কেনেকৈ এডমিশন হ'ব কিতাপ কেনেকৈ হ'ব এই বিষয়টো সকলো কম আপোনালোকৰ যিখিনি সেলফ লাৰ্নিং মেটেৰিয়েল এখিনি আপোনালোকৰ বাই পোষ্ট আহি যাব আফটাৰ এডমিশন আপোনালোকৰ এডমিশন প্ৰসেছৰ বাবে আপোনালোকৰ গ্ৰিটিংছ এখন দিব এইখন আপোনালোকৰ ইমেইলত আহিব ইমেইলত আপোনালোকে গৈ আপোনালোকে ধুনিয়াকে এডমিশন কৰিব পাৰিব কেনেকৈ আহে মই এই ভিডিঅ'টোত মোৰ কেনেকৈ আহিছিলে দেখুৱাই দিছো আপোনালোকে চাওক সৰজা সাবদেকল মই আৰসি গুৱাহাটীৰ পৰা ইগনো বিএড কৰিছিল এই কি ধুনিয়াকে দিয়া আছে দেখিছেনে আপোনালোকক দি দিব ইউ আৰ ইনফৰ্মড দ্যাট দ্য বিএড এন্ট্ৰেন্স টেষ্ট উইল বি হেল্ড অন সানডে 11 এপ্ৰিলত হৈছিল মোৰ পৰীক্ষাটো এনেকৈ ইমেইলত ধুনিয়াকে তেখেতসকলে জনাই দিব দেখিছেনে যেতিয়া আপোনালোকৰ এন্ট্ৰেন্স হ'ব আপোনালোকৰ ধুনিয়াকে ইমেইলত এনেকৈ জনাই দিব ঠিক আছে তাৰ পিছত এডমিশন কেনেকৈ হয় মই দেখুৱাই দিছো চাওকচোন যেতিয়া সাবদেকল আপোনালোকে এন্ট্ৰেন্স সিট পাব তেতিয়া আপোনালোকৰ ইগনোৰ পৰা এনেকৈ ধুনিয়াকে এটা ইমেইল পঠাব ইয়া মোৰ নামটো লিখা আহিছে দেখিছেনে এপ্লিকেশন নম্বৰ ধুনিয়াকে দি দিছে we are happy to inform you that your application has been shortlisted আৰু এডমিশন প্ৰক্ৰিয়া কিমান আছিল মই যেতিয়া বিএড কৰিছিল 55000 আছিল এটা ধুনিয়াকে এটা লিংক দিয়ে সেই লিংকত গৈ আপোনালোকে এডমিশন প্ৰসেছটো কৰিব লাগে আৰু এনেকৈ আপোনালোকক গ্ৰিটিংছ দি দিব যেতিয়া আপোনালোকে শৰ্টলিস্টেড হ'ব ধুনিয়াকে এনেকৈ দি দিব বুজি পাইছেনে ছাৰ বাইদেউসকল আপোনালোকে চিন্তা কৰিব নালাগে অনলাইনত আপোনালোকে এডমিশনটো কৰিব পাৰিব আৰু ছাৰ বাইদেউসকল আপোনালোকৰ যেতিয়া এডমিশনটো অনলাইনত হৈ যাব তাৰ পিছত আপোনালোকক কি কৰিব বাই পোষ্ট আপোনালোকক যিখিনি এছএলএম সেলফ লাৰ্নিং মেটেৰিয়েল এটো আপোনালোকক বাই পোষ্ট আপোনালোকক ধুনিয়াকে আটাই কিখন কিতাপ দি দিব লগতে আপোনালোকক ইপিসি ফাইল থাকে ইপিসিৰ এক্টিভিটি থাকে সেইখিনি বাবে দি দিব ওয়াৰ্কশ্বপৰ কাৰণেও গোটেইখিনি প্ৰসপেক্টাছত দি দিব তাৰ উপৰিও ইন্টাৰ্নশিপ আছে ইন্টাৰ্নশিপৰ কথাখিনি আপোনালোকে প্ৰসপেক্টাছখনত গোটেইখিনি গম পাই যাব অনলাইনত আপোনালোকৰ সফট কপি এখন আহি যাব আপোনালোকৰ ওচৰলৈ বাই পোষ্ট আহিব আপোনালোক ভয় খাব নালাগে আপোনালোকৰ যেতিয়া এডমিশন হৈ গব এটা বাই পোষ্ট আপোনালোকে এছএলএম ৰিসিভ কৰিলে এতিয়া আপুনি কি কৰিব আপোনালোকৰ ধৰা হল ওয়াৰ্কশ্বপ হোৱা নাই ইন্টাৰ্নশিপ হোৱা নাই তেতিয়াও আপোনালোকে কি কৰিব পাৰে এক্সামত আপোনালোকে বহিব পাৰে এতিয়া আপোনালোকে যদি এক্সামত বহে তেতিয়া যিকেখন পেপাৰ থাকিব আপোনালোকৰ থিওৰি পেপাৰ সেই থিওৰি পেপাৰ কেইখন থাকে মই তলত ভিডিঅ'টোত আপোনালোকক জনাই দিম পাৰ থিওৰি পেপাৰ আপোনালোকে কিমান পে কৰিব লাগিব 200 টকাকৈ পে কৰিব লাগিব আৰু আপোনালোকে যেতিয়া টাৰ্ম এক্সামটো দিব টাৰ্ম এক্সাম দিয়াৰ পিছত ইগনোৰ আপোনালোকক গ্ৰেড প্ৰদান কৰিব যেনে এ বি সি ডি এনেকৈ গ্ৰেড প্ৰদান কৰে ই এনেকৈ গ্ৰেড প্ৰদান কৰে এছাইনমেন্ট দিব লাগিব এছাইনমেন্টৰ কাৰণে আপোনালোকে এই গ্ৰেড পাব গ্ৰেড প্ৰদান কৰিব কোনো মাৰ্কছ দি ইগনোৰ পৰা মাৰ্কছ দি বিএডৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আপোনালোকৰ যেহেতু এক্সামত বহিব এক্সামত বহাৰ আগতে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিখিনি এছাইনমেন্ট দিব এছাইনমেন্ট ৱেবছাইটত আপোনালোকে পাই যাব এছাইনমেন্টখিনি আপোনালোকে জমা কৰিব লাগিব এছাইনমেন্ট জমা নকৰিলে আপোনালোকে থিওৰি পেপাৰৰ কাৰণে এক্সামত বহিব নোৱাৰিব
ফাৰ্ষ্ট ইয়াৰত আপোনালোকে কি কৰিলে আপোনালোকে এছাইনমেণ্টো জমা দিলে আৰু টাৰ্মিনেল এক্সামৰ ফলাফল দিলে এতিয়া আপোনালোকৰ ওচৰত আৰু তিনিটা এক্টিভিটি থাকিব এইকেইটা কি এক্টিভিটি কওকচোন এই তিনিটা এক্টিভিটি আপোনালোকক ক্ৰেডিট প্ৰদান কৰিব ক্ৰেডিট থাকিব টোটেল ক্ৰেডিট থাকিব কিমান দিছে 8 ক্ৰেডিট থাকিব ঠিক আছে ফাৰ্ষ্ট ইয়াৰত আৰু ছেকেণ্ড ইয়াৰত কিমান থাকিব 12 ক্ৰেডিট থাকিব ঠিক আছে নে কোৰ ক্ৰেডিট এটো দি দিছে 12 ক্ৰেডিট আৰু 8 ক্ৰেডিট টোটেল 20 ক্ৰেডিট আপোনালোকৰ থাকিব এতিয়া ছাৰ বাইদেউসকল আপোনালোকে কি এক্সাম আৰু এছাইনমেণ্ট দিলে আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কাম শেষ হৈ নাযায় এটো মনত ৰাখিব আপোনালোকে কি কৰিব লাগিব এটা ওয়াৰ্কশ্বপ কৰিব লাগিব ওয়াৰ্কশ্বপটো আপোনালোকৰ আৰচিত হ'ব যদি আপোনাৰ আৰচি গুৱাহাটী হয় তেন্তে আপোনালোকৰ ওয়াৰ্কশ্বপটো ক'ত হ'ব গুৱাহাটীত হ'ব আৰু এই ওয়াৰ্কশ্বপটো আপোনালোকৰ 4 ক্ৰেডিট প্ৰদান কৰিব এতিয়া ওয়াৰ্কশ্বপ ক'ত হ'ব গুৱাহাটীত হ'ব ষ্টাডি চেণ্টাৰত হ'ব ষ্টাডি চেণ্টাৰ আপোনালোকক জনাই দিব আৰু ওয়াৰ্কশ্বপ কিমান দিনৰ হ'ব 12 ডেজৰ ওয়াৰ্কশ্বপ হ'ব আৰু এই ওয়াৰ্কশ্বপত আপোনালোকে কি কৰিব লাগিব আপুনি ফাৰ্ষ্ট ইয়াৰত 1 মান্থ কি কৰিব লাগিব ইন্টাৰ্নশ্বিপ কৰিব লাগিব আৰু ইন্টাৰ্নশ্বিপৰ এক্টিভিটিবিলাক আপোনালোকৰ প্ৰস্পেক্টাছত দিয়ে থাকিব আপোনালোকে এই 1 মাহত ওয়াৰ্কশ্বপ কৰি কি কৰিব লাগিব এই ওয়াৰ্কশ্বপত আপোনালোকে দুটা ফাইল বনাই দিব লাগিব এইটো ফাইল দুটা কি হৈছে ইপিসি 1 আৰু ইপিসি 2 এইটো ফাইল বনাই দিব এই ইপিসি 1 আৰু 2 ত আপোনালোকৰ 4 ক্ৰেডিট থাকিব ইপিসি 1 ত কি থাকিব কুৱেশ্যন দিয়া আছে আপোনালোকৰ তাৰ 4টা কুৱেশ্যন দিয়া থাকিব 4টাৰ ভিতৰত আপোনালোকে দুটা কুৱেশ্যন কৰিব লাগিব ইন্টাৰ্নশ্বিপৰ সময়ত আপোনালোকে ইন্টাৰ্নশ্বিপ কৰাৰ সময়ত কিছুমান প্ৰবলেম ফেস কৰিব সেই তাৰ ওপৰত বেছ কৰি কুৱেশ্যন দিয়া থাকে আপোনালোকে সেই কুৱেশ্যন গিটা তাত ধুনীয়াকৈ ইন্টাৰ্নশ্বিপ কৰি থাকোতে আপোনালোকে লিখিব লাগিব ইপিসি ফাইল প্ৰিপেয়াৰ কৰিব লাগিব তাৰ পিছতে আপোনালোকে ইপিসি 1 আৰু 2 হৈ গ'ল ওয়াৰ্কশ্বপো আপোনালোকৰ 12 দিন হৈ গ'ল তাৰ পিছত ওয়াৰ্কশ্বপত আপোনালোকে কি দিব লাগিব ইপিসি ফাইলৰ ওপৰত আকৌ ইন্টাৰ্নশ্বিপ ফাইলটো ধুনীয়াকৈ আপোনালোকে বনাই দিব লাগিব এতিয়া ফাৰ্ষ্ট ইয়াৰ ইন্টাৰ্নশ্বিপ ফাইলত কি বিষয় থাকে মই ইউটিউবৰ চেনেলটো দিয়াই আছে মই লিংকটো তলত দি থৈ দিম তাতে আপোনালোকে চাই ল'ব ফুল ফাইল আপোনালোকক ডেমো ফাইল দিয়া আছে আৰু স্যাম্পল ফাইল দিয়া আছে এটো কোনো ধৰণৰ কিমান হয় আপোনালোকে নিজে বনাব লাগিব মই জাস্ট স্যাম্পল ফাইল এটা বনাই দি থৈ দিয়া আছে এটো কোনো মানে ষ্টাডি চেণ্টাৰত আপুনি ক্লেম কৰিব নোৱাৰিব তাৰ পিছত নেক্সট কথা হ'ল আপোনালোকৰ ছেকেণ্ড ইয়াৰত কি থাকিব ছেকেণ্ড ইয়াৰত আপোনালোকৰ কেইখনমান থিওৰি পেপাৰ থাকিব কেইখন থিওৰি পেপাৰ থাকে মই লাগে জনাই দিম থিওৰি পেপাৰ আপোনালোকে এক্সাম দিলে ছেকেণ্ড ইয়াৰত এক্সাম দিলে ঠিক আছে তাৰ পিছত আপোনালোকে এক্সামৰ আগত এছাইনমেণ্টছ আপোনালোকে ছেকেণ্ড ইয়াৰত জমা দি দিলে এতিয়া কি হ'ব আপোনালোকে এবাৰো আকৌ কি কৰিব লাগিব ছেকেণ্ড ইয়াৰত কি কৰিব লাগিব আপোনালোকে ওয়াৰ্কশ্বপ কৰিব লাগিব এই ওয়াৰ্কশ্বপত আপোনালোকে আগৰ দৰে কি ইন্টাৰ্নশ্বিপ কৰিব লাগিব এবাৰ কি মাহত ছেকেণ্ড ইয়াৰত আপোনালোকে 3 মাহ ইন্টাৰ্নশ্বিপ কৰিবই লাগিব ঠিক আছে 3 মাহ ইন্টাৰ্নশ্বিপত আপোনালোকে 20টাকে লেসন প্ল্যান বনাব লাগিব দুটা বিষয়ত আপোনালোকে যেটো বিষয় চুজ কৰে ছেকেণ্ড ইয়াৰ এডমিশনৰ সময়ত সোশ্যাল ললে সোশ্যালৰ 20টা তাৰ পিছত আপোনালোকে যদি সায়েন্স মেথছ নয় তাৰে 20টা কৰি আপোনালোকে কি লাগিব লেসন প্ল্যান বনাব লাগিব ইউনিট প্ল্যান বনাব লাগিব এখানে হল ইন্টাৰ্নশ্বিপৰ কাম তাৰ পিছত এইবাৰ কি কৰিব লাগিব ইন্টাৰ্নশ্বিপ কৰিলে আপুনি 3 মাহ তাৰ পিছতে আপোনাৰ ইপিসি ফাইল বনাব লাগিব 3 আৰু 4 দুটা ইপিসি ফাইল বনাব লাগিব তাৰ পিছত এই ইপিসি ফাইল আৰু ইন্টাৰ্নশ্বিপ বনালেহে আপোনালোকে কি হ'ব এলিজিবল হ'ব ওয়াৰ্কশ্বপৰ বাবে অৰ্থাৎ আপোনালোকে ইন্টাৰ্নশ্বিপ আৰু ইপিসি ফাইল যেতিয়া প্ৰিপেয়াৰ হৈ কমপ্লিট হ'ব তেতিয়া আপোনালোকে ওয়াৰ্কশ্বপটোত আপোনালোকে পঢ়িব পাৰিব এতিয়া আৰু এটা কথা হ'ল এই ওয়াৰ্কশ্বপটোত আপোনালোকে যেতিয়া যাব তেতিয়া ইন্টাৰ্নশ্বিপ কৰিলে এখন কি থাকিব ৰিফ্লেক্টিভ ডায়েৰী আপোনালোকে বনাব লাগিব এটো আপোনালোকক দিয়াই থাকিব আপোনালোক ধুনীয়াকৈ এখন ডায়েৰী বুক দি দিব ষ্টাডি চেণ্টাৰৰ পৰা আপোনালোকে ৰিফ্লেক্টিভ ডায়েৰী বনাব লাগিব এই ৰিফ্লেক্টিভ ডায়েৰীখন আপোনালোকে কি হয় আপোনাক মই বুজাই দিছো আপোনালোকে যেতিয়া ইন্টাৰ্নশ্বিপ কৰি আছিল সেই সময়ত আপোনালোকে কি শিকালে আজি দিনটোত কি শিকালে ধৰা হল আপুনি আপোনাৰ ইন্টাৰ্নশ্বিপ ছেকেণ্ড ইয়াৰ বা ফাৰ্ষ্ট ইয়াৰ আপোনালোকে ষ্টাৰ্ট কৰিছে 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰীত আপোনালোকে কি কৰিলে স্কুলত ইন্টাৰ্নশ্বিপ এক্টিভিটি কি কৰিলে কি ক্লাছ কৰিলে কেইটা বজাত স্কুল গৈছে কেইটা বজাত ছুটি হৈছে আপোনালোকে কি আজি এক্টিভিটি কৰিলে কোনটো লেসন আপোনালোকে বুজালে এই আটাইখিনি আপোনালোকে ৰিফ্লেক্টিভ ডায়েৰীত পাৰ ডে হিচাপত আপোনালোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুবাৰো বনাব লাগিব ঠিক আছে বাইদেউ কল এতিয়া আপোনালোকে কি হ'ল ৰিফ্লেক্টিভ ডায়েৰী বনালে তাৰ পিছত আটাইখিনি হৈ গ'ল ইয়াৰ পিছত আপোনালোকে গ্ৰেড কাৰ্ডটো আপোনালোকে ৱেবছাইটত গৈ চেক কৰিব পাৰিব যদি গ্ৰেড কাৰ্ডৰ ওপৰত ভিডিও লাগে তেন্তে মোক কমেন্ট বক্সত জনাই দিব মই গ্ৰেড কাৰ্ডৰ ওপৰত এটা ধুনীয়াকৈ ভিডিও বনাই দিম এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰত কি পেপাৰ থিওৰি পেপাৰ এক্সাম দিব লাগিব সেই বিষয়ে মই জনাই দিছো ফাৰ্ষ্ট ইয়াৰত আপোনালোকে কি থিওৰি পেপাৰ এক্সাম দিব লাগিব এই কেইখন কি থিওৰি পেপাৰ থাকিব আপোনালোকৰ BES 1 to 1 এবিলা হল মানে কোড সাবজেক্ট কোড হয় এটো আপোনালোকে চাই লওক তাৰ পিছত আপোনালোকে কি থাকিব BES 1 to 1 থাকিব তাৰ পিছত কি থাকিব কওকচোন
তাৰপিছত BES 122 থাকিব বুজি পাইছে চাবিসকল এইকেইখন আপোনালোকে থিওৰি দিব লাগিব থিওৰি এক্সাম এটো আপোনালোকৰ হোম ডিস্ট্ৰিক্টৰ এক্সাম চেণ্টাৰটো চুজ কৰি ল'ব তাতে এক্সামটো আপোনালোকে দি ল'ব এইটো গুৱাহাটীত যাবৰ কোনো প্ৰয়োজন নাই ষ্টাডি চেণ্টাৰত যাব নালাগে আপোনালোকে এক্সাম ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে হোম ডিস্ট্ৰিক্টত এক্সাম চেণ্টাৰ দিব আপোনালোকে তাতে ধুনীয়াকৈ এক্সাম দিব পাৰিব এতিয়া আপোনালোকে গম পালে নে ফাৰ্ষ্ট ইয়াৰ কি থাকিব ফাৰ্ষ্ট ইয়াৰ থাকিব 5খনকৈ আপোনালোকৰ থিওৰি পেপাৰ ঠিক আছে তাৰপিছতে আপোনালোকৰ কি আৰু কি থাকিব ইন্টাৰ্নশ্বিপ থাকিব তাৰপিছত ৱৰ্কশ্বপ থাকিব আৰু ৰিফ্লেক্টিভ তাৰিখ বনাব লাগিব তাৰপিছত EPC ফাইল 1 আৰু 2 বনালে আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ কামখিনি কমপ্লিট হ'ব এতিয়া সেকেন্ড ইয়াৰ কি কেইখন থিওৰি পেপাৰ থাকিব সেকেন্ড ইয়াৰ সৰি মই পাহৰি গৈছো ফাৰ্ষ্ট ইয়াৰ মানে আৰু এখন পেপাৰ থাকে এইখন অপচনেল পেপাৰ থাকে ঠিক আছে এনি 2 অপচনেল পেপাৰ থাকে 2 কোৰ্সেস দুখন ল'ব লাগিব যদি আপুনি সোশ্যাল সায়েন্স লয় সোশ্যাল সায়েন্স আৰু ইংলিশ ল'লে হ'ল ইয়াৰ যিকোনো বিষয় এখন থিওৰি পেপাৰ ল'ব লাগে দেই মই পাহৰি গৈছো আপোনাক BS 125 ৰ উপৰিও আপোনাক ইয়াৰ পৰা এখন থিওৰি পেপাৰ অপচনেল এইটো হয় অপচনেল আপুনি যিকোনো দুটা চুজ কৰি দিব ঠিক আছে এইটো থিওৰি পেপাৰ টোটাল 7খন পেপাৰ হ'ব ফাৰ্ষ্ট ইয়াৰ ঠিক আছে ফাৰ্ষ্ট ইয়াৰ আপোনালোকৰ টোটাল 7খন পেপাৰ থাকে মই অকমান পাহৰি গৈছো আপোনাক মাফ কৰি দিব আপোনালোকে সোশ্যাল সায়েন্স লয় ইংলিশ ল'ব পাৰে বা আপোনালোকে সায়েন্স লয় হিন্দী ল'ব পাৰে আপোনালোকে যিকোনো ইয়াৰ অপচনৰ দুটা আপোনালোকে চুজ কৰি ল'ব ইংলিশ আৰু হিন্দী ল'ব পাৰে মেবি তো আই এম নট শিওৰ আপোনালোকে ষ্টাডি চেণ্টাৰক কণ্টেক্ট কৰিব কিন্তু বেসিক্যালি দেখা যায় যে সোশ্যাল সায়েন্স আৰু হিন্দী লয় বা সোশ্যাল সায়েন্স আৰু ইংলিশ লোৱা যায় এইখিনি আছিল মূলত থিওৰি পেপাৰ ফাৰ্ষ্ট ইয়াৰত টোটাল 7খন আপোনালোকে ফাৰ্ষ্ট ইয়াৰত থিওৰি পেপাৰ দিব লাগিব এতিয়া কথা হ'ল আপোনালোকে তাৰ পিছত কি দিব লাগিব ৱৰ্কশ্বপ কৰিব লাগিব 12 দিনৰ এইটো অলৰেডি কৈ দিলো ফাৰ্ষ্ট ইয়াৰত তাৰ পিছত EPC ফাইল এই এক্টিভিটি কিটা যে কৈছিলো এটা দেখিছে নে এই এক্টিভিটি কিটা আপোনালোকক ধুনীয়াকৈ দিয়ে আছে কি দিছে ৰিডিং এণ্ড ৰিফ্লেকশ্যন অফ দা টেক্সট আৰু এপ্লিকেশ্যন অফ ICT তাৰ পিছত আপোনালোকৰ ইন্টাৰ্নশ্বিপ এটা ফাইল বনাব লাগিব তাৰ পিছত আপোনালোকৰ সেকেন্ড ইয়াৰ আহি গ'ল এতিয়া সেকেন্ড ইয়াৰত আপোনালোকৰ এটো অপচনেল থাকে এটো সেকেন্ড ইয়াৰ অলপ পেপাৰটো কমি গৈছে আপোনালোকৰ কমি গৈ কেইখন হ'ব সেকেন্ড ইয়াৰত আপোনালোকৰ টোটাল পেপাৰ থাকিব 4খন ইয়াতে বিষয়কেইটা আপোনালোকে দিছে পঢ়ি ল'ব ভিডিওটো বহুত দীঘল হৈ যাব নহলে তাৰ পিছত আপোনালোকে ইয়াৰে এনি ওৱান অপচনেল কে আপোনালোকে কি চুজ কৰিব লাগিব ইয়াৰে যিকোনো এটা পেপাৰ আপোনালোকে চুজ কৰিব লাগিব অৰ্থাৎ এই 4খন পেপাৰটো আপোনালোকে পৰীক্ষা দিবই লাগিব তাৰ উপৰি ইয়াৰে যিকোনো বিষয় এখন পেপাৰ অনলি ওৱান পেপাৰ আপোনালোকে পাছি ল'ব ঠিক আছে এতিয়া আপোনালোকে সেকেন্ড ইয়াৰ কি কৰিব লাগিব প্ৰেক্টিক্যাল কৰিব আপোনাৰ যেটো ৱৰ্কশ্বপটো কৰিব লাগিব ঠিক আছে বাৰ ৱৰ্কশ্বপৰ বাবে আপোনালোকে গমে পাইছে কি গম পাইছে আপোনালোকৰ EPC ফাইল বনাব লাগিব EPC ফাইল ৱৰ্কশ্বপৰ সময়ত আপোনালোকে লৈ যাব লাগিব তাৰ পিছত আন্ডাৰষ্টেণ্ডিং দা সেলফ যোগা ফাইল আপোনালোকে ৱৰ্কশ্বপৰ সময়ত লৈ যাব লাগিব তারপরে ইন্টার্নশিপ ফাইলটো আপোনালোকে দিবই লাগিব ঠিক আছে চাবিসকল ইন্টার্নশিপ লৈ যাব লাগিব ইয়াৰ ওপৰত কেনে থাকিব আপোনালোকে এনেকে বেছ কৰি মাৰ্কছ দিব এতিয়া মই লাষ্টত আপোনালোকক যদি আৰু কিবা সমস্যা থাকিল বুজি নাপাওঁ তেতে মোক ক'ব পাৰে আপোনালোকক মই নিশ্চয় সহায় কৰিম আৰু মই নিজে যেহেতু ইউনিভাৰ্সিটিৰ পৰা কৰিছো বহুত ভাল হয় আপোনালোকে চিন্তা কৰিবই নালাগে এন্ট্ৰেন্সত শৰ্ট লিস্টেড হলে আপোনালোকৰ বিএড কমপ্লিট হল বুলি ধৰক সো বন্ধুসকল বলক মোৰ মাৰ্কশিটখন কেনেকুৱা এবাৰ আপোনালোকক দেখুৱাই দিওঁ সাবেদকল মাৰ্কশিটখন মই অন্য এটা ভিডিওত আপোনালোকক দেখুৱাই দিম আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নহলে বহুতে কিবা কিবি কমপ্লেইন দিবও পাৰে দিয়াচোন হেহে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো এইখিনি হৈছে মূলত ইগনোৰ পৰা বিএড কৰিলে কি কৰিবলৈ কৰণীয় কাম থাকে সেই বিষয়ত আপোনালোকক এই ভিডিওটো জনোৱা হ'ল যদি আপোনালোকক এই ভিডিওটো সহায় হৈছে তেন্তে ভিডিওটো শ্বেয়াৰ কৰিব ধন্যবাদ থাকিল